গাঁওখনৰ নাম চামগুৰি মুছে কনুৱামাৰী হয় 5 নং ৱাৰ্ড হয়। চাওক আমাৰ আজি 3 দিন হ'ল ইয়াত পানী অহা পানী সোমাই আছে ধাৰাহাৰে ব্ৰহ্মপুত্ৰৰ পানী সোমাই আছে ইয়াতে আমি যাতায়াততে আমি যিবিলাক অলপ সুস্থ মানুহ আছে তেওঁলোক আহিছো একটু বিকলাংগ মানুহজনক আমি কত নিব পৰা নাই কাৰণ অলপ এটা ঘৰ এটা ঠাই পাইছো কাৰণে ইয়াত আমি ৰাখিছো এতিয়ালৈকে আমাৰ কোনো বিষয়ববীয়া কৰ্মচাৰী বা চৰকাৰৰ বিৰোধী পক্ষৰে হওক কোনোবা আহিলে এতিয়ালৈকে ইয়াত খবৰ লোৱা নাই একো লোৱাই নাই এতিয়া খোৱা পানীৰ ব্যৱস্থা একো কৰা নাই মানে কোনো বিভাগ আছে নাই তেনেকুৱা বিভাগৰ মানুহ অহা নাই স্বাস্থ্যবিভাগৰ মানুহ দুটা নাৰ্ছ আহিছিল আজি ৰাতিপুৱা তাৰ পৰা উনি পেলাই যায় এৰিব হৈছে ক'ত মানুহকেইটা একেলগে গোট খাই আছে ক'ত বুলি স্কুলত গুচি গ'ল ইয়াত আৰু চোৱা নাই আমি কবৰ সময়টোৱে দিয়া নাই আমাক তাৰ পৰাই গুচি গ'ল নাই নাই অহা নাই খবৰ ল'বলৈ নাই নাই খবৰ চবৰ ল'বলৈ কোৱা হয় নাই ঘৰৰ গোটেই ঘৰখনতে পানী আছে আজি এই যিটো আধৰুৱা ঘৰত থাকিব লগা হৈছে গাঁওখনৰ নাম চামগুৰি মুছে কনুৱামাৰী হয় 5 নং ৱাৰ্ড হয়। চাওক আমাৰ আজি 3 দিন হ'ল ইয়াত পানী অহা পানী সোমাই আছে ধাৰাহাৰে ব্ৰহ্মপুত্ৰৰ পানী সোমাই আছে ইয়াতে আমি যাতায়াততে আমি যিবিলাক অলপ সুস্থ মানুহ আছে তেওঁলোক আহিছো একটু বিকলাংগ মানুহজনক আমি কত নিব পৰা নাই কাৰণ অলপ এটা ঘৰ এটা ঠাই পাইছো কাৰণে ইয়াত আমি ৰাখিছো এতিয়ালৈকে আমাৰ কোনো বিষয়ববীয়া কৰ্মচাৰী বা চৰকাৰৰ বিৰোধী পক্ষৰে হওক কোনোবা আহিলে এতিয়ালৈকে ইয়াত খবৰ লোৱা নাই একো লোৱাই নাই এতিয়া খোৱা পানীৰ ব্যৱস্থা একো কৰা নাই মানে কোনো বিভাগ আছে নাই তেনেকুৱা বিভাগৰ মানুহ অহা নাই স্বাস্থ্যবিভাগৰ মানুহ দুটা নাৰ্ছ আহিছিল আজি ৰাতিপুৱা তাৰ পৰা উনি পেলাই যায় এৰিব হৈছে ক'ত মানুহকেইটা একেলগে গোট খাই আছে ক'ত বুলি স্কুলত গুচি গ'ল ইয়াত আৰু চোৱা নাই আমি কবৰ সময়টোৱে দিয়া নাই আমাক তাৰ পৰাই গুচি গ'ল নাই নাই অহা নাই খবৰ ল'বলৈ নাই নাই খবৰ চবৰ ল'বলৈ কোৱা হয় নাই ঘৰৰ গোটেই ঘৰখনতে পানী আছে আজি এই যিটো আধৰুৱা ঘৰত থাকিব লগা হৈছে গাঁওখনৰ নাম চামগুৰি মুছে কনুৱামাৰী হয় 5 নং ৱাৰ্ড হয়। চাওক আমাৰ আজি 3 দিন হ'ল ইয়াত পানী অহা পানী সোমাই আছে ধাৰাহাৰে ব্ৰহ্মপুত্ৰৰ পানী সোমাই আছে ইয়াতে আমি যাতায়াততে আমি যিবিলাক অলপ সুস্থ মানুহ আছে তেওঁলোক আহিছো একটু বিকলাংগ মানুহজনক আমি কত নিব পৰা নাই কাৰণ অলপ এটা ঘৰ এটা ঠাই পাইছো কাৰণে ইয়াত আমি ৰাখিছো এতিয়ালৈকে আমাৰ কোনো বিষয়ববীয়া কৰ্মচাৰী বা চৰকাৰৰ বিৰোধী পক্ষৰে হওক কোনোবা আহিলে এতিয়ালৈকে ইয়াত খবৰ লোৱা নাই একো লোৱাই নাই এতিয়া খোৱা পানীৰ ব্যৱস্থা একো কৰা নাই মানে কোনো বিভাগ আছে নাই তেনেকুৱা বিভাগৰ মানুহ অহা নাই স্বাস্থ্যবিভাগৰ মানুহ দুটা নাৰ্ছ আহিছিল আজি ৰাতিপুৱা তাৰ পৰা উনি পেলাই যায় এৰিব হৈছে ক'ত মানুহকেইটা একেলগে গোট খাই আছে ক'ত বুলি স্কুলত গুচি গ'ল ইয়াত আৰু চোৱা নাই আমি কবৰ সময়টোৱে দিয়া নাই আমাক তাৰ পৰাই গুচি গ'ল নাই নাই অহা নাই খবৰ ল'বলৈ নাই নাই খবৰ চবৰ ল'বলৈ কোৱা হয় নাই ঘৰৰ গোটেই ঘৰখনতে পানী আছে আজি এই যিটো আধৰুৱা ঘৰত থাকিব লগা হৈছে গাঁওখনৰ নাম চামগুৰি মুছে কনুৱামাৰী হয় 5 নং ৱাৰ্ড হয়। চাওক আমাৰ আজি 3 দিন হ'ল ইয়াত পানী অহা পানী সোমাই আছে ধাৰাহাৰে ব্ৰহ্মপুত্ৰৰ পানী সোমাই আছে ইয়াতে আমি যাতায়াততে আমি যিবিলাক অলপ সুস্থ মানুহ আছে তেওঁলোক আহিছো একটু বিকলাংগ মানুহজনক আমি কত নিব পৰা নাই কাৰণ অলপ এটা ঘৰ এটা ঠাই পাইছো কাৰণে ইয়াত আমি ৰাখিছো এতিয়ালৈকে আমাৰ কোনো বিষয়ববীয়া কৰ্মচাৰী বা চৰকাৰৰ বিৰোধী পক্ষৰে হওক কোনোবা আহিলে এতিয়ালৈকে ইয়াত খবৰ লোৱা নাই একো লোৱাই নাই এতিয়া খোৱা পানীৰ ব্যৱস্থা একো কৰা নাই মানে কোনো বিভাগ আছে নাই তেনেকুৱা বিভাগৰ মানুহ অহা নাই স্বাস্থ্যবিভাগৰ মানুহ দুটা নাৰ্ছ আহিছিল আজি ৰাতিপুৱা তাৰ পৰা উনি পেলাই যায় এৰিব হৈছে ক'ত মানুহকেইটা একেলগে গোট খাই আছে ক'ত বুলি স্কুলত গুচি গ'ল ইয়াত আৰু চোৱা নাই আমি কবৰ সময়টোৱে দিয়া নাই আমাক তাৰ পৰাই গুচি গ'ল নাই নাই অহা নাই খবৰ ল'বলৈ নাই নাই খবৰ চবৰ ল'বলৈ কোৱা হয় নাই ঘৰৰ গোটেই ঘৰখনতে পানী আছে আজি এই যিটো আধৰুৱা ঘৰত থাকিব লগা হৈছে।